নমস্কাৰ জনাইছো প্ৰিয় বন্ধুসকল শিক্ষা টিউটৰিয়েল ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোক সদুতিলৈকে পুনৰবাৰ নমস্কাৰ আহি আছে এডিআৰইৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম আপোনালোক প্ৰত্যেকই জানে খুব সোনকালে যেহেতু পৰীক্ষা অনুষ্ঠিত হ'ব হাতৰ মাজত পাতো কেইটামান দিন আহকচোন এটা বিশেষ প্ৰতিষ্ঠান ঈশান কোচিং কৰ্ণাৰ আপোনালোকে স্ক্ৰীনত দেখি আছে হয় ঈশান কোচিং কৰ্ণাৰ নামৰ এটা বিশেষ প্ৰতিষ্ঠানে প্ৰায় 1000তকৈ অধিক প্ৰাৰ্থীক আগন্তুক কম্পিটিটিভ এক্সামৰ বাবে তেওঁলোকে পঢ়াই আছে আৰু তেওঁলোকে ইতিমধ্যে 16টাকৈ মক টেষ্ট অনুষ্ঠিত কৰিছিল আৰু তাৰে ভিতৰত 14 নম্বৰ যিটো মক টেষ্ট সেইটো আমাৰ চেনেললৈ পঠাইছিল আহকচোন সেই খুব সুন্দৰ সুন্দৰ প্ৰশ্ন আছিল কি প্ৰশ্ন আছে আৰু যিখিনি প্ৰশ্ন বহুজন বিশেষজ্ঞ বিশেষ শিক্ষকে প্ৰস্তুত কৰিছে প্ৰশ্নখিনিৰ মাজলৈ আহক আমি সোমাই যাওঁ প্ৰথম প্ৰশ্নটোত বন্ধুসকল কি দেখিছে নিম্নলিখিত বিবৃতিসমূহ বিবেচনা কৰক মানে শুদ্ধ উত্তৰ এটো এটা এপিএসসি লেভেলৰ যেনেকৈ কেইবাটা প্ৰশ্ন কি কৰে দি দিয়ে অপচন দিয়া থাকে কোনটো কাৰেক্ট হয় সেইটো চাব লাগিছে প্ৰথমটোত কি দিছে বৰ্তমান লোকসভাত সৰ্বমুঠ 543খন আসন আছে নিশ্চিতভাৱে আপোনালোকে জানে চাগে হয় বৰ্তমান 543খনি আসন আছে শেহতীয়াকৈ হোৱা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ লোকসভাত আসনৰ সংখ্যা বৃদ্ধি ঘটোৱা নাই ইয়েছ বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰত আমি যদি চাওঁ সমষ্টিবিলাক যিবিলাক আমাৰ কি আছিল বিধানসভাৰ যিসমূহ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল বা লোকসভাৰ ক্ষেত্ৰতো পুনৰ নিৰ্ধাৰণ মানে কি জেগাবিলাক আপোনালোকে জানে যে চেঞ্জ কৰিছিল যেনে কলিয়াবৰ সমষ্টিটো বৰ্তমান নোহোৱা হৈ কাজিৰঙা সমষ্টি হৈছিল এই যে নিৰ্ধাৰণ হৈছিল আসনৰ সংখ্যা কিন্তু বৃদ্ধি ঘটোৱা নাই ৰাইট সেইটো সঁচা কথা যে আসনৰ সংখ্যা কিন্তু 543 হৈ আছে নেক্সট অপচনটো চাওঁচোন দেশত 18 সংখ্যক লোকসভাৰ নিৰ্বাচনৰ উপৰিও 4খন ৰাজ্য ক্ৰমে অন্ধ্ৰপ্ৰদেশ অৰুণাচল উৰিষ্যা ছিকিম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে খুব আপোনালোকে প্ৰত্যেকই জানে যে আজি কিছুদিন পূৰ্বে আমাৰ লোকসভাৰ ৰিজাল্ট ওলাইছিল 4 জুনত ঠিক সেই সময়তে 4খন ৰাজ্যত নিৰ্বাচন হৈছিল আৰু ৰাজ্যকেইখন হৈছে অন্ধ্ৰপ্ৰদেশ অৰুণাচল প্ৰদেশ উৰিষ্যা ছিকিম এইটো কথাও মিছা নহয় গতিকে আপোনাক কোনটো বিবেচনা কৰিব লৈছে চাব লৈছে আৰু 4 নম্বৰ অপচনটো দিছে বৰ্তমান লোকসভাৰ অধ্যক্ষ হ'ল ওম বিৰলা নিশ্চিতভাৱে আপোনালোকে প্ৰত্যেকই জানে হয় বৰ্তমান লোকসভাৰ অধ্যক্ষ কোন ওম বিৰলা বুজি পাইছে বন্ধুসকল বৰ্তমান লোকসভাৰ অধ্যক্ষ কোন ওম বিৰলা তেন্তে এতিয়া আপুনি এটা অপচন গিলা আমি বিবেচনা কৰোঁ তলত দিয়া কোডসমূহ কোনটো শুদ্ধ অনলি 1 নম্বৰটো কাৰেক্ট অনলি 2টো কাৰেক্ট 3 বা 4টো বথ কাৰেক্ট অল অফ দিছ এতিয়া আমি যদি চাওঁ নিশ্চিতভাৱে ওপৰত ওম বিৰলা হয় ছিকিম অৰুণাচল উৰিষ্যাত নিৰ্বাচন হৈছিল এইটোও হয় তাৰপিছত লোকসভা আসনৰ বৃদ্ধি ঘটোৱা নাই এইটো হয় আৰু 543খন গতিকে শুদ্ধ উত্তৰ গোটেইকেইটাই হয় গতিকে অপশ্যন ডিত যিটো আছে অল অফ দিছ আপোনালোকে দেখিছে অল অফ দিছ গোটেইকেইটাই শুদ্ধ হয় গতিকে 1 নম্বৰ প্ৰশ্নটো বুজি পালে এটা ভাল প্ৰশ্ন আছিল 2 নম্বৰ প্ৰশ্নটো চাওঁচোন আহক তলত দিয়া কোনটো বিবৃতি শুদ্ধ নহয় এবাৰ ভুলটো বিচাৰিব দিছে ঠিক আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান জয়পুৰ বৰ্ষাৰণ্যৰ এটা অংশ নেক্সট প্ৰশ্নটো অপশ্যনটো চাওক ৰাষ্ট্ৰীয় উদ্যানখনৰ মানে দিহিং পাটকাই কথা কৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষেদি বুহিডিং আৰু নামচাং নৈ বৈ গৈছে ঠিক আছে আমি ওপৰলৈ চাওঁ বাকীকেইটা অপশ্যন কি আছে বাকীকেইটা অপশ্যন আছে দিহিং পাটকাই অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছে আৰু এই অঞ্চল অসম ৰাজ্যিক পক্ষী দেওহাঁহৰ এটা উৎকৃষ্ট বাসস্থান মানে মুঠৰ ওপৰত কি কৈছে এতিয়া 4টা অপশ্যন দিছে কোনটো শুদ্ধ উত্তৰ আপোনাক বাচিবলৈ দিছে মুঠৰ ওপৰত দিহিং পাটকাইৰ ক্ষেত্ৰত কিছুখিনি কথা জনাইছে 1 নম্বৰত দিছে যে 1টোৱে 2টোৱে 2 নম্বৰত দিছে 2টোৱে 3টোৱে আৰু 3 নম্বৰত দিছে অনলি 3টো আৰু 4 নম্বৰত মানে ডিট দিছে 3 আৰু 4টো কিন্তু প্ৰশ্নটো মনত ৰাখিব লাগিব আমাক সুধিছিলে যে কোনটো ভুল এতিয়া এই অঞ্চল ৰাজ্যিক পক্ষী দেওহাঁহৰ কাৰণে উৎকৃষ্ট আদৰ বাসস্থান এটা সঁচা কথা যিখন দিহিং পাটকাই হয় এখন
দেওহাঁহৰ কাৰণে উৎকৃষ্ট এটা বাসস্থান, এইটো সঁচা কথা কৈছে। আমাক সুধিছিলে কিটো ভুলটো, গতিকে আমি ভুলটো চাওঁচোন কোনটো ভুল আছে। দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান জয়পুৰ অভয়াৰণ্য, এইটো সঁচা কথা। বুঢ়ীদিহিং নামচাং নৈ বৈ গৈছে, এইটোও সঁচা কথা। তেনে ভুলটো হৈছে 3 নম্বৰ। 3 নম্বৰত কি আছে? 3 নম্বৰত কি আছে? দিহিং পাটকাই অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছে। 6খন নহয়, 7খন হয় দিহিং পাটকাই। ঠিক আছে, নেক্সট অপশ্যন চিটো হৈছে ভুল। ঠিক আছে, কুৱেশ্যন নম্বৰ 3 নম্বৰ দিছে নিম্নলিখিত সূচাংকসমূহ বিবেচনা কৰক। আকৌ একেটা অপশ্যন, এটা খুব মানে তীক্ষ্ণ মেধাৰে ভাবি চিন্তি প্ৰশ্নখিনি প্ৰস্তুত কৰিছে। বিদ্যালয় শিক্ষাৰ মানদণ্ড সূচাংক, ৰাজ্যিক স্বাস্থ্য সূচাংক, বহনক্ষম উচ্চতাৰ সূচাংক, ভাৰতৰ উদ্ভাৱন সূচাংক। হুইচ ইজ দ্য নোডেল এজেঞ্চি ৰিলিজ দ্য এবভ ইণ্ডিকেটৰ। কোনটো মূল্যাংকন অভিকৰণে ওপৰৰ সূচাংকসমূহ প্ৰকাশ কৰে? এই যে ওপৰত দিছিল যে এই ইণ্ডেক্সকেইটা, স্কুল এডুকেশ্যন কোৱালিটি, ষ্টেট হেল্থ, ছাষ্টেইনেবল ডেভেলপমেণ্ট ইণ্ডেক্স আৰু ইণ্ডিয়ান ইন'ভেশ্যন ইণ্ডেক্স, এইবিলাক কোনবিলাক সংস্থাই আচলতে ৰিলিজ কৰে সুধিছে। ফিনেন্স কমিশ্যন, মিনিষ্ট্ৰী অফ ফিনেন্স, নীতি আয়োগ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এতিয়া আপোনাক সুধিছে এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয়। এতিয়া আমি জানিব লাগিব এই যে কথাখিনি ওপৰত দিয়া যিকেইটা সূচাংক, এইকেইটা নীতি আয়োগে প্ৰস্তুত কৰে বা প্ৰকাশ কৰে। বিদ্যালয় শিক্ষাৰ মানদণ্ড, ৰাজ্যিক স্বাস্থ্য সূচক, বহনক্ষম উন্নয়ন সূচাংক, ভাৰতৰ উদ্ভাৱন সূচাংক, এইকেইটা কোনটো অপশ্যন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চিটো, যিটো আছে নীতি আয়োগ। এই নীতি আয়োগে এইটো প্ৰকাশ কৰে। 4 নম্বৰ প্ৰশ্নটোলৈ আহক। 4 নম্বৰত কি দিছে? নিম্নলিখিত যোৰাসমূহ বিবেচনা কৰা। নটৰাজ, চোলাযুগ, সাৰনাথ, মৌৰ্য যুগ, হাম্পি, পূব বংগাবংশ, কোৰ্ণাক, সূৰ্য মন্দিৰ, বিজয়নগৰ সাম্ৰাজ্য। আচলতে ইয়াত কেইবাটাও বিশেষ কথা দিয়া হৈছে। কোনোবা এটা যুগৰ প্ৰস্তুত মানে কোনোবা এটা সাম্ৰাজ্য বা কোনোবা এটা যুগৰ ৰাজত্ব চলি থকাৰ সমূহত প্ৰস্তুত কৰা হৈছিল বা নিৰ্মাণ কৰা হৈছিল। এতিয়া কোনবিলাক শুদ্ধ ভুল তেনেকৈ চাবলৈ দিছে। এতিয়া কি দিছে? মাত্ৰ এযোৰ, মাত্ৰ দুযোৰ, 4যোৰ, এযোৰো নহয়। আচ্ছা, এতিয়া আমি যদি চাওঁ কোনকেইটা শুদ্ধ হয়। মাত্ৰ দুযোৰ অপশ্যন যিটো বিত আছে, বিত থকা সূত্ৰটোৱে শুদ্ধ। পিছৰ পৰৱৰ্তী প্ৰশ্নটো চাওক। নিম্নলিখিত বিবৃতিসমূহ বিবেচনা কৰক। হুলুং অৰুণাচলৰ ৰাজ্যিক বৃক্ষ। হুলুং গছ অৰুণাচলৰ ৰাজ্যিক বৃক্ষ বুলি কৈছে। নেক্সট, লেডি শ্লিপাৰ অৰ্কিড মেঘালয়ৰ ৰাজ্যিক ফুল। লেডি শ্লিপাৰ যিটো অৰ্কিড হয় মেঘালয়ৰ ৰাজ্যিক ফুল। চাংগাই হৰিণা মণিপুৰৰ ৰাজ্যিক প্ৰাণী। কুইন আনাৰস ত্ৰিপুৰাৰ ৰাজ্যিক ফল নহয়। এতিয়া ইয়াত দিছে উল্লেখিত কিমানটা উক্তি শুদ্ধ নহয়, কেইটা উক্তি ভুলকৈ লিখিছে। ইয়াত আমি যদি চাওঁ কেৱল এটাই ইয়াত ভুল আছে। বুজি পাইছে? কেৱল এটাই। প্ৰশ্নখিনি মই চাইছোঁ, বিশেষ কিছুমান আছে, অলপ জটিল প্ৰশ্ন সমূহে দিছে। মুঠতে বেছিকৈ শিকিলে অলপ সুবিধা হয়, নোহোৱা নহয়। মনোযোগেৰে পঢ়ক আৰু উত্তৰ দিয়ক। 6 নম্বৰটো কি দিছে? অপাৰেশ্যন অজয়, অপাৰেশ্যন কাবেৰী, অপাৰেশ্যন দুষ্ট, অপাৰেশ্যন গংগা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ কেইবিধ। অপাৰেশ্যন অজয় মানে কোনোবা দেশৰ পৰা ধৰক আনিবৰ কাৰণে, আমাৰ ভাৰতীয়সকলকো আনিবৰ কাৰণে কি এটা ব্যৱস্থা অপাৰেশ্যন লৈছিল। ঠিক তেনেধৰণৰ ইউক্ৰেইন যুদ্ধৰ সময়তো লৈছিল। এতিয়া কোনটো কাৰ সৈতে লোৱা আছিল? একদম মষ্ট ইম্পৰ্টেণ্ট অপাৰেশ্যন গংগা লৈছিল। এতিয়া কোনটো শুদ্ধ উত্তৰ আমি চাব লাগিব। এতিয়া অপশ্যনখিনি আহকচোন চাওঁ। অপশ্যনখিনি দিছে
এইখিনি ইয়াত দেখিছেনে ইয়াৰে কোনটো শুদ্ধ হয় এতিয়া আমি যদি চাওঁ আহকচোন অপশ্যনখিনি আমি নিজে মিলাই চাম ঠিক আছে ইয়াত এটা এটাকৈ আমি মিলাম অলপ দেৰি লাগিব প্ৰশ্নটো অপাৰেশ্যন অজয় হৈছে ইজৰাইল বৰ্গীয়াজ এটা মিলাই ল'ব ওকে ঠিক আছে অজয় ইজৰাইল এইটো আমি গম পালোঁ ঠিক আছে এটা মিলিল নেক্সটটো চাওঁ আমি মিলাই লওঁ অপাৰেশ্যন কাবেৰী হৈছে চুদান ওকে চুদানৰ সৈতে জড়িত নেক্সট অপাৰেশ্যন দুষ্টটো আপোনালোকে জানিব লাগে আচলতে খুব ট্ৰেণ্ডত আছিল অপাৰেশ্যন দুষ্ট কাৰ সৈতে আছিল তুৰ্কী চিৰিয়া আৰু অপাৰেশ্যন গংগা হৈছে ইউক্ৰেইনৰ যিবিলাক আছিল সেইবিলাক আনিবলৈ কাৰণে অপশ্যনকেইটা আপুনি চাওক অজয় ইজৰাইল কাবেৰী চুদান দুষ্ট তুৰ্কী আৰু গংগা ইউক্ৰেইন গতিকে এইকেইটা যিকেইটাৰ লগত মিলিছে অপশ্যন নাম্বাৰ ডিটো যে আছে সেইটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট 7 নম্বৰ প্ৰশ্নটো চাওক 7 নম্বৰ প্ৰশ্নটো কি দিছে এইকেইটা মিলাব লাগে লেণ্ড অফ ডাউনলিট মাউণ্টেইন ক'ত আছে লেণ্ড অফ ব্লু মাউণ্টেইন ক'ত আছে লেণ্ড অফ ফেষ্টিভেল কাক কয় এবট অফ ক্লাউডছ লেণ্ড অফ ৰেড ৰিভাৰ এই গোটেইকেইটা ইয়াত মিলাব লাগে লেণ্ড অফ ৰেড ৰিভাৰ ব্লু হিলছ এইটো আপোনালোকে জানিবই ঠিক আছে আমি অপশ্যনকেইটা চাওঁ লেণ্ড অফ ডাউনলিট মাউণ্টেইন এইটো হৈছে অৰুণাচলৰ মাউণ্টেইনখিনি চাব লেণ্ড অফ ব্লু মাউণ্টেইন 2 নম্বৰটো মিজোৰামৰ পাহাৰখিনি ব্লু মাউণ্টেইন লেণ্ড অফ ফেষ্টিভেলটো হৈছে নাগালেণ্ডত লেণ্ড অফ ফেষ্টিভেল বুলি কয় অ'কে আৰু এবট অফ ক্লাউডছ এইটো জানিব প্ৰত্যেকে মেঘালয় মেঘৰ আভা মেঘালয় আৰু লেণ্ড অফ ৰেড ৰিভাৰ ব্লু হিল এইটো হৈছে কি হয় নিশ্চিতভাৱে অসম হ'ব হেমবৰুৱাই লিখি থৈ গৈছিল মোৰ যদি ভুল হয় নাই হেমবৰুৱাৰ এখন কিতাপে আছিল লেণ্ড অফ দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল নে দ্য ব্লু তেনেকৈ আছিল দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল গতিকে অসমক কোৱা হয় ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয় গতিকে কোনটোত আছে চাওক সেইটো পাই আপুনি জনাটো পাই ষ্টাৰ্ট কৰক ৰেড ৰিভাৰ ব্লু হিল যদি অসম আছে V2 বিট গতিকে V2 বিট আছে V2 বি এইকেইটা অপশ্যনকেইটা চালেই হ'ল V2 বি এইটোৱে হয় গতিকে অপশ্যন এটো শুদ্ধ বুজি পালে নেক্সট 8 নম্বৰ প্ৰশ্নটো চাওঁ আহক 8 নম্বৰটোত কি দিছে হালদিয়া বন্দৰ চট্টগ্ৰাম বন্দৰ পাণ্ডু বন্দৰ পাৰাদ্বীপ বন্দৰ ক'ত আছে এতিয়া সুধিছে আপুনি নিজে এবাৰ চাওক কি আছে অপশ্যনকেইটা হালদিয়া বন্দৰ ক'ত আছে ইয়েছ হুগলিত আছে হালদিয়া বন্দৰ হুগলিত আছে বুজি পাইছে গতিকে আইটো চি হয় চট্টগ্ৰাম বন্দৰ কৰ্ণফুলিত আছে পাণ্ডু বন্দৰ ব্ৰহ্মপুত্ৰ ঘাট আমাৰ গুৱাহাটীত আছে এইটো জানেই আৰু পাৰাদ্বীপ বন্দৰ ক'ত আছে মহানদী আছে তেন্তে আপুনি এটা বস্তু পাই আপুনি জাজ কৰিব পাৰে যে পাণ্ডুখন আমাৰ গুৱাহাটীত আছে অসমত আছে গতিকে পাণ্ডু ব্ৰহ্মপুত্ৰ গতিকে তিনিটো বিট আছে আপোনাৰ অপশ্যন চিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এইবাৰ এইকেইটা আমি মিলাওঁ আহক এইকেইটা আপুনি মিলাওক এইকেইটা পাৰিব কেতিয়া প্ৰতিষ্ঠা হৈছে দিছে ডিগবৈ শোধানাগৰ বঙাইগাঁও শোধানাগৰ নুমলীগড় শোধানাগৰ নুনমাটি শোধানাগৰ কোনটো হ'ব আপুনি নিজে এবাৰ ভাবি চাওক ভিডিঅ'টো পষ্ট কৰাই পিনি চাওক ঠিক আছে ভিডিঅ'টো কি কৰিবলৈ কৈছোঁ মই আপোনাক পষ্ট কৰক নেক্সট অপশ্যনকেইটা চাওক আচ্ছা আমি যাওঁ এতিয়া প্ৰশ্নকেইটাৰ মাজলৈ ঠিক আছে ডিগবৈ শোধানাগৰ 1901 চনত আৰম্ভ কৰা হৈছিল এইটো কথা প্ৰত্যেকেই জানে এছিয়াৰ আটাইতকৈ প্ৰাচীনতম শোধানাগৰ বুলি কোৱা হয় ডিগবৈ শোধানাগৰ গতিকে
আমি অপশ্যনলৈ নাযাওঁ, ইয়াতে মিলাই লওঁ। এইটো 1টোৱে এটোৱে মিলিলে, বুজি পালে চাগে। নেক্সট, বঙাইগাঁও শোধানগৰ 1974 আছিল, ঠিক আছে। ডিটো 1A 2D, ঠিক আছে। নুমলীগড় কেতিয়া আছিল? 1993। নুনমাটি শোধানগৰ 62, অ'কে 62। গতিকে আপুনি এটা চাওক 1A 2D, কোনটো অপশ্যন আছে? 1A 2D, 1A 2D অপশ্যন, ডিটো হৈছে শুদ্ধ উত্তৰ। বুজি পাইছে বন্ধুসকল? নেক্সট প্ৰশ্নটোলৈ আহিছোঁ আমি। 11 নম্বৰ প্ৰশ্নটো চাওঁ। 11 নম্বৰ প্ৰশ্নটো দিছে হু নন এজ এভাৰেষ্ট মেন, কাক বা কোন এভাৰেষ্ট মানৱ হিচাপে প্ৰসিদ্ধ? এভাৰেষ্ট মানৱ বুলি কাক কোৱা হয়? এতিয়া দিছে টেনজিন নৰ্গে, ৰাধানাথ চিকদাৰ, কামি সীতা শ্বেৰপা, এটাও নহয়। 11 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰ হৈছে ৰীতা শ্বেৰপা, কাৰণ তেওঁক এভাৰেষ্ট মানৱ বুলি কিয় কয় আপোনালোকে নিশ্চিত জানে যে কেইবাবাৰো তেওঁ এভাৰেষ্টত আৰোহণ কৰিছে। অপশ্যন 11 নম্বৰটো হৈছে শুদ্ধ উত্তৰ। কামি ৰীতা শ্বেৰপা হৈছে এভাৰেষ্ট মানৱ, ঠিক আছে বন্ধুসকল। 11টা প্ৰশ্ন ইতিমধ্যে হৈ গৈছে। 12 নম্বৰ প্ৰশ্নটোলৈ যাওঁচোন। তলৰ কোনসমূহ ৰাজ্যই কোংকণ ৰেলৱেৰ অন্তৰ্গত নহয়? Which of the following states are not a part of Konkan railway line? ইয়াৰ তামিলনাডু, গোৱা, কেৰেলা, কৰ্ণাটক। কোনটো নহয় কোংকণত আপুনি ভাবক। 13 নম্বৰটো হৈছে তামিলনাডুটো কোংকণ যিটো ৰেলৱে লাইন তাৰ অন্তৰ্ভুক্ত নহয়, ঠিক আছে। 14 নম্বৰ প্ৰশ্নটো মিচিং কনেঙৰ উপন্যাসিক কোন? তাবুৰাম টাইট, নাহেন্দ্ৰ পাদুন, বিষ্ণুপ্ৰসাদ ৰাভা, ভৃগুমণি কাগিয়ং। গতিকে অপশ্যন নম্বৰ আমি গোটেইকেইটা যদি চাওঁ 14 নম্বৰটোত কি হ'ব পাৰে? 14 নম্বৰটোত আপুনি এতিয়া ভাবিব পাৰে যে মিচিং কনেং, মিচিং শব্দত দেখি, গতিকে মিচিং টাইটল থকা এজনৰ নাম টাইট আছে, পাদুন আছে, কিন্তু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। অপশ্যন চি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। বুজি পাইছে বন্ধুসকল? বিষ্ণুপ্ৰসাদ ৰাভা হৈছে মিচিং কনেঙৰ উপন্যাসিক। বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয়? এতিয়া আমি শ্বৰ্ট প্ৰশ্নলৈ আহিছোঁ। বিশ্ব ঐতিহ্য দিৱস 15 নম্বৰ প্ৰশ্ন, কেতিয়া পালন কৰা হয়? নিজে ভিডিঅ'টো পষ্ট কৰি এবাৰ ভাবিছ। এপ্ৰিলৰ 18 তাৰিখে, অপশ্যন বি যিটো আছে এপ্ৰিলৰ 18 তাৰিখে হৈছে বিশ্ব ঐতিহ্য দিৱস। প্ৰিয় বন্ধুসকল, আমি এইটো ভিডিঅ'ত 15টা প্ৰশ্ন আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি আকৌ 15টা প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আনি লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। চাই থাকক শিক্ষা ইউটিউব চেনেল। আজিলৈ সামৰিছোঁ, ধন্যবাদ।